অকণমান নতুন এটা ষ্টাইলত ব্লাউজ এটা চিলাইছোঁ, তাকে বোলো আপোনালোককো দেখাওঁ। প্ৰথমতে মই এইটো ব্ৰা কাটটো বনাই ল'লোঁ, বনাই লৈ এতিয়া তাৰ লগত এই পাৰ্টটো জইন কৰিছোঁ। যিটো পাৰ্ট কান্ধৰ লগত জইন কৰা পাৰ্টটো, সেই পাৰ্টটো মানে এটা অংশ কাটি চুটি কৰি মানে বনোৱা হৈছে। তাত প্ৰিন্সেছ কাটৰ ষ্টাইল অকণ দিম মানে, এইটো এনেকৈ কৰিছোঁ। আৰু এইফালৰ ওপৰৰ যিডোখৰ দীঘলকৈ থাকে সেইডোখৰ কাটি দিলোঁ, কাটি পেলাই মানে চুটি কৰি দিছোঁ। আৰু এইফালে বেল্টটো জইন কৰিছোঁ, বেল্টৰ পিচটো এনেকৈ কৰি মানে এটা পাৰ্ট এভাগে মানে তলৰ পাৰ্টটো ব্ৰা কাটত দিছোঁ আৰু ওপৰৰ পাৰ্টটো হ'ব মানে প্ৰিন্সেছ কাট, মানে ফ্ৰণ্ট ছাইডটো আৰু আধা অংশ প্ৰিন্সেছত দিম বুলি ভাবিছোঁ। এইটো ষ্টাইলত চিলাম। এতিয়া মই এনেকৈ কৰি বেল্টৰ পিচটো জইন কৰিছোঁ। বেল্টৰ পিচটো যিহেতু 3টা চিলাই মাৰিব লাগিব, এটা মাৰিছোঁ, বাকীকেইটা মাৰি লৈছোঁ। এই ভিতৰৰ ফালে চিলাইবিলাক কিন্তু সোমোৱাই বনোৱা হৈছে। সম্পূৰ্ণ ব্লাউজটো চিলাইখিনি ভিতৰৰ ফালে ভৰাইছোঁ, খালি এটা পাৰ্ট অকল বাঢ়ি পেলাই হ'ব, কাৰণ সেইটো পাৰপিন লগাই ফিক্স কৰি চিলাব লাগিব যে, সেইটো কাৰণে সেই পাৰ্টটো বাঢ়ি পেলাই হ'ব, বাকী চব ভিতৰৰ ফালে। আৰু এইটো শ্লিপত যাব, শ্লিপকৈ বনাইছোঁ। আৰু এনেকৈ কৰি চিলাইকেইটা মাৰি লৈছোঁ। এইকেইটা চিলাই মাৰি দিয়াৰ পিছত আৰু পাৰপিন লগাব লাগিব। আৰু ফ্ৰণ্ট ছাইডৰ যিটো ডিঙিৰ ওচৰৰ সেইডোখৰ ভি শ্বেপত দিয়া হৈছে, এইটো ভি শ্বেপ হ'ব। আৰু ইয়াৰ লগত এই পাৰ্টটো জইন হ'ব। আৰু এতিয়া বুকু মানে এনেকৈ হুক পটিটো লগাই ল'ম। হুক পটিটো প্ৰথমতে লগাই তাৰ পাছত পাৰপিনটো লগাম, তেতিয়া একেবাৰে ফিনিচিং হৈ যাব। আৰু এতিয়া মই হুক পটিটো লগাইছোঁ। এইটো সোঁ ছাইডৰ পাৰ্টটো হয়, সোঁ ছাইডৰ পাৰ্টটো চিলাই আছোঁ। আৰু সম্পূৰ্ণ গোটেই ভিডিঅ'টো বহুত দীঘল হয়, মই সেইকাৰণে পাৰ্টকৈ দিবলৈ চেষ্টা কৰোঁ। বেক ছাইডৰ ভিডিঅ'টো মই পিছত আপলোড কৰিম। এতিয়া মই ফ্ৰণ্ট ছাইডৰটো কৰিছোঁ। এনেকৈ কৰি লগাই ল'লোঁ। এই হুক পটিটো এনেকৈ ভিতৰৰ ফালে সোমোৱাই ওপৰত এটা মই চিলাই মাৰি দিওঁ। এই চিলাইটো নামাৰিলেও হয়, মই মাৰিছোঁ সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু এইটো মাৰি ল'লেও হয়, নল'লেও হয়, মই কিন্তু মাৰি দিওঁ। মাৰি দিছোঁ। এই চিলাইটো মাৰিলে ফিনিচিংটো ভাল হয়। এনেকৈ মাৰি দিলোঁ। মাৰি আৰু এটা চিলাই দিব লাগিব ইয়াত, ইভাগেকৈ দুজাপ কৰি আকৌ এটা চিলাই এনেকৈ মাৰি দিছোঁ। এতিয়া হুক পটিটো এইটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইয়াৰ পাছত মই পাৰপিন লগাম। এতিয়া মই আৰু এটা চিলাই মাৰি ল'ম। এইফালে তলৰ যিহেতু বেল্টৰ পিচটোতে মই পটিটোৰ লগতে কাটি থোৱা আছে, আৰু বেল্টৰ পিচটোৰ লগতে পটিটো কাটি থৈছোঁ, সেইটো কাৰণে মই এইভাগে জোখ মাখ কৰি ল'লোঁ। লৈ যিমানডোখৰ বহাই থৈছিলোঁ সেই ভাগে মুঠুকীয়াকৈ চিলাই মই সমান জোখত ব্লাউজটো কৰি দিম। এইটো এক্সট্ৰাকৈ পাৰি এটা লগাব লাগে, লগাম বুলিও পাৰে বাৰু। যদি বেল্টৰ পিচটো ডাঙৰকৈ কাটে তেতিয়া বেল্টৰ পিচটোকে উল্টাই লগাই দিব পাৰে। মই এতিয়া বেল্টৰ পিচটোকে উল্টাই সেইটো পাৰিও লগাই হৈ গ'ল। এতিয়া লগাম এই পাৰপিনটো। পাৰপিনটো মিটাৰ কাপোৰৰ হয়, মিটাৰ কাপোৰ আনি লৈ মই এনেকৈ কাটি দুজাপ কৰি লৈছোঁ। দুজাপ কৰি এইভাগে কৰি যিটো দুটা জাপ হৈ আছে সেইটো চিলনিৰ ফালে দি দিছোঁ। তেতিয়া কি হয়, উল্টা কৰি দিলে মানে ইটো ফালে মুটুকিয়াব নালাগে, আৰু সম্পূৰ্ণ ভিতৰৰ ফালে সোমাই যায় চিলাইটো, আৰু ওপৰে ওপৰে চিলাই গ'লে হয়। এয়া চব ধুনীয়াকৈ মই এনেকৈ লগাই ল'লোঁ। লগাই এতিয়া পাৰপিনটো এনেকৈ মুটুকিয়াই দিম। এনেকৈ মুটুকিয়াই দিলে অকণমান উলিয়াই থৈছোঁ, যিহেতু পাৰপিনটো ওলাই থাকিলে ভাল লাগে অকণমান। এইভাগে অকণমান উলিয়াই লৈছোঁ। লৈ পেলাই ইয়াৰ ওপৰে ওপৰে মই আকৌ চিলাই এটা মাৰি দিম। এতিয়া এইটো এটা চিলাই মাৰিছোঁ। এনেকৈ কৰি আৰু এটা চিলাই মাৰিব লাগিব। সেইটো চিলাই মাৰি দিলে পাৰপিনটো একদম ধুনীয়াকৈ ফিক্স হৈ যায়। এনেকৈ এইটো মাৰিলোঁ। তাৰ পাছতে এইভাগে কাটি লৈছোঁ। কাটি পেলাই এতিয়া মই আকৌ বেছি হোৱা অংশটো কাটি লৈছোঁ। কাটি ভিতৰৰ ফালে ভৰাই পেলাই এনেকৈ কৰি আকৌ এটা চিলাই মাৰিছোঁ। এইটো ৰছীডাল নাকাটিলেও হয়, একেটা চিলাইতে মানে গোটেইখিনি মাৰি দিব পাৰি। আৰু এইভাগে কৰি এটা আকৌ কিনাৰে কিনাৰে মাৰি দিছোঁ, যাতে পাৰপিনটো ফিক্স হৈ যায়। এইটো চিলাই মাৰি মোৰ হৈ গ'ল। এতিয়া আৰু এটা পাৰ্ট জইন আছে, যিটো প্ৰিন্সেছ কাটৰ এইটো পিচ, এই পিচটো ইয়াত জইন কৰি দিম। এতিয়া আপোনালোকে বাৰু এইটো ডিজাইনত ব্লাউজ চিলাইছেনে? মই এনেকৈ চিলাইছোঁ। এইভাগে ফিনিচিংটো ভালেই আহে আৰু পিন্ধিবলৈ ভাল লাগে। প্ৰিন্সেছ কাটৰ ব্লাউজটো চবেই পিন্ধি ভাল নাপায়, বহুতে ভাল নাপায়, আৰু বহুতে কিন্তু বহুত ভাল পায়। সেইকাৰণে এইগৰাকীয়ে মানে কি হয়, কৈছে যে প্ৰিন্সেছ কাটো ডিজাইনটোও লাগে আৰু মানে পিন্ধিবলৈও ভাল হ'ব লাগে, তাকে ভাবি এনেকৈ কৰি আমি চিলাই দিছোঁ। এতিয়া মোৰ এইটো পাৰ্টো সম্পূৰ্ণ হৈ গ'ল। এতিয়া বেছি হোৱা অংশটো কাটি দিব লাগিব। আৰু এইবোৰ চব চিলাই ভিতৰৰ ফালে হৈছে, অকল এই পাৰ্টটো চিলাইটোহে বাহিৰ ফালে ওলোৱা হ'ল। এতিয়া দুইটা পাৰ্ট মোৰ চিলাই সম্পূৰ্ণ হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়াহ'লে আজিলৈ আহিছোঁ।